মুকুট ৰয় যেহেতু আজিৰে পৰা গুণোৎসৱ পুনৰ আৰম্ভ হ'ব আৰু যিকেইখন জিলাত গুণোৎসৱে সামৰি ল'ব সেই জিলাকেইখনৰ তথ্য ইতিমধ্যে জনাইছোঁ তাৰ মাজতে প্ৰথমে গুণোৎসৱৰ তথ্যখিনি জানি ল'ব বিচাৰিছোঁ আৰু তাৰ মাজতে যেহেতু গুণোৎসৱৰ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কলেজ শিক্ষক সংস্থাই কালিৰ দিনটোতো প্ৰতিক্ৰিয়া আহিছে তেওঁলোকৰ যে তেওঁলোকে সহযোগ নকৰে তেওঁলোকৰ যিসমূহ দাবী সেই দাবী মানি লোৱা নাই এতিয়া কথাটো কেনেধৰণৰ হ'ব তেওঁলোকৰ এই সহযোগ নকৰিলে হয়তো কোনোবা ক্ষেত্ৰত প্ৰভাৱ পৰিব বাধাৰ এক প্ৰকাৰ সৃষ্টি হ'ব মুকুট ৰয় শুনি আছে হৈছে আৰু তিনিটা পৰ্যায়ত এই গুণোৎসৱ অনুষ্ঠিত হ'ব গতিকে আজি এই প্ৰথম পৰ্যায়ৰ যি গুণোৎসৱ ৰাজ্যৰ 11খন জিলাত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে যি ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগে সেই ধৰণে সমগ্ৰ শিক্ষা অভিযানে ইতিমধ্যে প্ৰস্তুতি প্ৰক্ৰিয়া সম্পন্ন কৰিছে আপুনি যি কথা উল্লেখ কৰিছে যে অসম কলেজ শিক্ষক সংস্থাই যি বৰ্জনৰ কাৰ্যসূচী ঘোষণা কৰিছিল সেই কাৰ্যসূচী এতিয়ালৈকে ফুলফিল হোৱা নাই কাৰণ যি আজিৰ যিটো কাৰ্যসূচী আছে আজিৰ কাৰ্যসূচীৰ স্ব-মূল্যায়ন অৰ্থাৎ বিদ্যালয়সমূহে নিজাববীয়াকৈ আজি তেওঁলোকৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু কাইলৈৰ পৰাহে এক্সটাৰ্নেল ইভেলুৱেটৰ অৰ্থাৎ বহি নিৰীক্ষকসকলে বিদ্যালয় যাব যিহেতু আজিৰ দিনটো সময় আছে এই সময়ছোৱাৰ ভিতৰত হয়তো কিছু আপডেট আহিব পাৰে আৰু ইয়াৰ কাৰণে আমি নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব কাৰণ অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্ত কালি যি বক্তব্য ৰাখিছিল সেই বক্তব্য অনুসৰি কৈছিল যে ইতিমধ্যে যি তেওঁলোকৰ ডিউ ডেট সম্পৰ্কীয় তেওঁলোকৰ যিটো ডিমাণ্ড আছে সেই ডিমাণ্ড সন্দৰ্ভত ইতিমধ্যে শিক্ষামন্ত্ৰীক কিছু পৰিমাণে হ'লেও ইতিবাচক সঁহাৰি আগবঢ়াইছে আৰু যিহেতু এই সমগ্ৰ বিষয়টো বিত্ত বিভাগ ন্যায়িক বিভাগ শিক্ষা বিভাগকে আদি কৰি বা কৰ্মচাৰী বিভাগ এই কেউটা বিভাগৰ লগত সংযুক্ত হৈ আছে গতিকে এই সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিলে আৰু মুখ্যমন্ত্ৰীৰ যিহেতু হস্তক্ষেপ দাবী কৰিছিলে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিবা সেউজ সংকেত দিয়ে নেকি তালৈকে অপেক্ষা কৰাৰ কথাটো যি তেওঁলোকৰ অনলাইন যোগে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিলে কাৰ্যনিৰ্বাহকত সকলোৱে এই ধৰণৰ মত পোষণ কৰা বুলি তেওঁ উল্লেখ কৰিছিল গতিকে যিহেতু আজিৰ দিনটোলৈকে সময় আছে গতিকে এই সময়ছোৱাৰ ভিতৰত হয়তো মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰাও যদি এই বিষয়ত কিবা তেওঁলোকক সঁহাৰি দিয়ে তেতিয়াহ'লে সমগ্ৰ বিষয় সন্দৰ্ভত কলেজ শিক্ষক সংস্থাই নিশ্চিতভাৱে সিদ্ধান্ত ল'ব আৰু এই যি বহি নিৰীক্ষকসকল যাব লগা আছে সেইটো কাইলৈৰ পৰা তেওঁলোকে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে গন্তব্যস্থানসমূহলৈ নিশ্চিতভাৱে যাব আৰু যি আজি গুণোৎসৱৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচী অনুসৰি প্ৰতিখন বিদ্যালয় কৰ্তৃপক্ষই যি অভিভাৱক গোট আছে মাতৃ সন্মিলন গোট আছে বা যিসমূহ বিদ্যালয় পৰিচালনা সমিতি আছে এই সমিতিসমূহৰ উপস্থিতিতে বা বিদ্যালয় কৰ্তৃপক্ষই স্ব-মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু এনেধৰণে যে সম্পূৰ্ণ 3 পৰ্যায়ত এই গুণোৎসৱ অনুষ্ঠিত হ'ব পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুট ৰয় সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ